নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান আজিৰ সময়লৈকে ময়ো ভালে কুশলে আছোঁ। আজিৰ ভিডিঅ'টোৰ পৰা কিছু লোক আঁতৰত থাকিব, কিছুমান লোকে এই ভিডিঅ'টো ইমানখিনিলৈকে চাওক, তাৰ পিছলৈ চাব দৰকাৰ নাই। কাৰণ এই ভিডিঅ'টোত মই মা কামাখ্যাৰ যি আগন্তুক সময়ত অহা 22 তাৰিখৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ'ব, যি অম্বুবাচী হাত লাগিব, আমাৰ যি অতীজৰে পৰম্পৰাগত যে নিয়মৰ মতে আমি হাত পালন কৰিম, যিসকলে লোকে পালন কৰিম তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। যিসকল লোকে আজি এটা পোষ্ট দিওঁতে বহুতে বিভিন্ন ধৰণৰ কিছু অপমানসূচক মা কামাখ্যাৰ ওপৰত যি মন্তব্য দিছে, তেওঁলোকে ভিডিঅ'টো চাবলৈ দৰকাৰ নাই, আপোনালোকৰ প্ৰয়োজনেই নাই এই ভিডিঅ'টোত সোমাবলৈ। যিসকলে পালন নকৰে অনুগ্ৰহ কৰি নাচাব, কাৰণ আপোনাৰ সেই অধিকাৰ নাই। আপুনি মা কামাখ্যাৰ লগত জড়িত হৈ যি হাত পালন কৰি থকা হৈছে, যি অম্বুবাচী পালন কৰা হৈছে, তাহানিৰ পৰা পৰম্পৰাগত অতীজৰে পৰা যি আমাৰ আধ্যাত্মিক দিশৰ লগত বহুত বেছি জড়িত হৈ আছে, আপুনি নোৱাৰে বন্ধ কৰিবলৈ। আপোনাৰ সেইখিনি সাহস নাই। আপুনি প্ৰথমতে বন্ধ কৰি দেখাওক, তাৰপিছত আপুনি বিভিন্ন যিসকল লোকে অম্বুবাচীৰ ওপৰত ভিডিঅ' দি আছে তেওঁলোকৰ প্ৰত্যেকজন লোকতে আপুনি কমেণ্ট যে দি আছে, আপুনি কমেণ্ট দিবলৈ সেইদিনাহে আপুনি সক্ষম হ'ব যিদিনা আপুনি ভাৰত চৰকাৰক আপুনি অম্বুবাচী বন্ধ কৰিব পাৰিব। যদি আপুনি নোৱাৰে তেনেহ'লে আপুনি শূন্য। আপুনি যদি নোৱাৰে আপুনি শূন্য। গতিকে আপোনাৰ যুক্তি আপোনাৰ লগত থাকক, আপুনি ভালে থাকক, আপুনি কুশলে থাকক, আপোনাক ভগৱন্তই কল্যাণ কৰক, আপোনাৰ মংগল হওক। কিন্তু পৰাপক্ষত অন্ততঃ এই ভিডিঅ'টো নাচাব, কাৰণ এই ভিডিঅ'টো এইসকল লোকৰ কাৰণেহে যিসকল লোকে অম্বুবাচী পালন কৰিব আৰু যিসকল লোকে অতীজৰ পৰা অম্বুবাচী পালন কৰি আহিছে। মই বেয়াকৈ এইসকলকহে কৈছোঁ যিসকলে বিভিন্ন অপমানসূচক মন্তব্য দিয়ে। মনত বেয়া লাগে, কাৰণ আমি যাক আৰাধ্য কৰোঁ, আমি যাক প্ৰাৰ্থনা কৰোঁ, তেওঁ আমাৰ বাবে বহুত ডাঙৰ এটা আমাৰ অন্তৰত সোমাই আছে। গতিকে তেখেতক বেয়াকৈ ক'লে অন্ততঃ আমাক বেয়াকৈ ক'লেও হৈ যায়, কিন্তু ভগৱানজনক ঈশ্বৰক বেয়াকৈ ক'বলৈ চেষ্টা নকৰিব অনুগ্ৰহ কৰি। অম্বুবাচী আহাৰ মাহৰ 7 তাৰিখৰ পৰা পালন কৰা হয়। বহু আগতে 12 বছৰৰ মূৰে মূৰে অম্বুবাচী পালন কৰা হয় বুলি বিভিন্নজনে ক'ব বিচাৰে, কিন্তু যিহেতু সেই মানৰ আক্ৰমণৰ সময়ত যি কামাখ্যাৰ মন্দিৰত কামাখ্যাত যি ফলি আছিলে, কেতিয়া হাত পালন কৰিব লাগিব, সেই ফলি চুৰ কৰি লৈ যোৱা হৈছিলে মানৰ আক্ৰমণৰ সময়ত। তেতিয়াৰ পৰা প্ৰত্যেক বছৰে এইটো সিদ্ধান্ত লোৱা হ'ল, সেইটো ধাৰণা কৰি লোৱা হ'ল যে আহাৰ মাহৰ 7 তাৰিখৰ পৰা 7 দিন যোৱাৰ পিছৰ পৰা সাত নহয় দেই, সাত নহয়, দন্তীয়া স তাতেকে সাত, আমি যিটো সাত লিখোঁ সাত নহয়, এইটো হৈছে এইটো সাত হয়। এইটো আমি যিটো পালন কৰিম সাত পালন কৰিম, যি অম্বুবাচী হিচাপে পালন কৰা হ'ব। এই অম্বুবাচী লগত জড়িত হৈ আছে আমাৰ সনাতন ধৰ্মৰ বহু সংস্কৃতি, বহু নীতি নিয়ম পালন কৰাৰ জড়িত হৈ আছে। কোৱা হয় এই সময়খিনিত মা ধৰিত্ৰী অৰ্থাৎ এই পৃথিৱীখন, যি আমি ৰজস্বলা বুলি কোৱা হয় যে মহিলাসকল যি মাহেকীয়া হয়, পৃথিৱীখন আমি মা পাৰ্বতীৰ যি যোনিভাগ মা কামাখ্যাত পৰিছিলে, গতিকে যিহেতু যোনিৰ দ্বাৰাই এই পৃথিৱীখনৰ সৃষ্টি, আপুনি সৃষ্টি, মই সৃষ্টি, গোটেই সকলোখিনি সৃষ্টি, গতিকে এই গোটেই প্ৰকৃতিখন, এই গোটেই ধৰিত্ৰী মা যিহেতু আমি মা পাৰ্বতীক ধৰা হয়, গতিকে মা পাৰ্বতীৰ সেই ৰজস্বলা হ'ব, তেওঁ নোৱাৰা হ'ব। যি সাধাৰণ ভাষাত আমি যে নোৱাৰা হ'ব বুলি ক'ম যে মাহেকীয়া হয়, এই মাহেকীয়া হোৱাৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে এইকেইটা দিনত বন্ধ থাকিব। আৰু যিসকল লোকে এই নিয়ম পালন কৰে, আমাৰ ভাৰতত বিশেষকৈ অসম আৰু পশ্চিমবংগত বহুত বেছিকৈ পালন কৰা হয়। ভাৰতৰ বিভিন্ন ঠাইত মন্দিৰসমূহ খোলা থাকিব যদিও অসম আৰু পশ্চিমবংগৰ প্ৰায় সকলোবোৰ মন্দিৰ বা প্ৰত্যেক ঠাই বিশেষে নামঘৰসমূহো বন্ধ থাকিব। এইটো সকলোৱে পালন কৰে, প্ৰায় সকলোৱে পালন কৰে। গতিকে যিসকলে আমি পালন কৰি আহিছোঁ তেওঁলোকে কেনেধৰণে পালন কৰিম? কোৱা হয় যে এইখিনি সময়ত আমি সকলোৱে গাখীৰ খোৱাটো প্ৰয়োজন। গাখীৰ খোৱাটো প্ৰয়োজন মানে এনেধৰণে কোৱা হয় যে মা যিখিনি সময়ত ৰজস্বলা হ'ব, সেইখিনি সময়ত যদি আমি গাখীৰ খাওঁ, আমাক সৰ্প বা সাপে কোনো কাৰণে আক্ৰমণ বা কোনো কাৰণে সাপে আমাক ক্ষতি নকৰে, তেনেধৰণৰ এটা প্ৰবাদ আছে। এইখিনি সময়ত মাটিত কোৰ মৰা, মাটি খন্দা বা নাঙলেৰে হাল বোৱা বা তেনেধৰণৰ যিখিনি নিয়ম, সেইখিনি নিয়ম আমি কৰিব নালাগে। সেই কৰ্মখিনিৰ পৰা আমি বিৰত থাকিব লাগে। বা আমি মাটি খন্দা যিটো আমাৰ পৰম্পৰা আছে, ধৰি লওক
এইখিনি সময়ত নাঙল জোৰা সময় হয় বা হাল বোৱা সময় হয়, এইখিনি সময়ত কোনো কাৰণতে আমি যিসকল লোকে পালন কৰে তেওঁলোকে হাল কোৰ নামাৰে। মা ধৰিত্ৰীয়ে মানে পৃথিৱীখনে দুখ পাব বুলি এটা ধাৰণা আছে, সেইকাৰণে হাল কোৰ নামাৰে বা গাত এটাও নাখান্দে। পুৰুষসকলে দাড়ি চুলি নাকাটে। এইখিনি সময়ত যেনেধৰণে মানে কোনোবা এজন ঘৰৰ যি পৰম্পৰাগত নিয়মত দাড়ি চুলিবোৰ নকটা যে, তেনেধৰণৰ পৰম্পৰাগতভাৱে এইখিনি সময়তো পুৰুষসকলে যিসকলে পালন কৰে তেওঁলোকে দাড়ি চুলি নাকাটে। এইখিনি সময়ত বহু লোকে আজিও অন্ন গ্ৰহণ নকৰাকৈ এই 4টা দিন থাকে আৰু 7 সাঁজ নিৰামিষ খায় বুলি, 7 সাঁজ আপুনি ভাত বৰ্জন অৰ্থাৎ অন্ন বৰ্জন কৰা হয় বুলি বহুতে মানি আছে, আজিও মানিব, এই বছৰো মানিব। 7 সাঁজ মানে অন্ন তেওঁলোকে নলয়, তাৰ পিছৰ পৰাহে 8 নম্বৰ সাঁজৰ পৰাহে তেওঁলোকে অন্ন গ্ৰহণ কৰিব। এইখিনি সময়ত বহু মন্দিৰৰ পুৰোহিতসকলে, বহু ঠাইৰ পুৰোহিতসকলে কেৱল ফলাহাৰ অৰ্থাৎ ফল মূল খাই তেওঁলোকে থাকে। কোৱা হয় যে এইখিনি সময়ত যিসকল লোকৰ স্বামী হেৰাইছে তেওঁলোকে এই নিয়মখিনি অলপ ভালকৈ পালন কৰে বুলি আগৰ পৰা প্ৰচলিত হৈ আছে, যদিও আগৰ দৰে বৰ্তমান প্ৰচলনটো কিছু কমি গৈছে, যিহেতু আমি আধুনিক হৈছোঁ, আমি বহু নিয়ম বৰ্তমান সময়ত সেইখিনি সা সৰঞ্জামো নাই, সেইখিনি আমাৰ সুবিধাও নাই, গতিকে আমি আগৰ দৰে সেই পালন কৰিব নোৱাৰিলেও কিছু পালন কৰা হয়। এইখিনি সময়ত আগৰ দিনত যিসকল মহিলাৰ স্বামীহীন হৈছে, তেখেতৰ স্বামী ঢুকাইছে, তেওঁলোকে মাটি স্পৰ্শই নকৰে। তেওঁলোকে এইখিনি সময়ত কেনেধৰণে সেই সময়ত আছিলে মই নাজানো, কোৱা কথা শুনিছোঁ যে এইখিনি সময়ত তেওঁলোকে বিচনাৰ ওপৰতে থাকে বা কোনো কাৰণে মাটি স্পৰ্শ নকৰে। প্ৰচলিত কথা অনুসৰি এইখিনি সময়ত যিসকল লোকে অতি ভালকৈ এই নিয়মটো পালন কৰে তেওঁলোকে পানীও মাটিৰ পৰা তুলি নলয়। এইখিনি সময়ত তেওঁলোকে অৰ্থাৎ যিদিনা সাঁথ আৰম্ভ হ'ব, 22 তাৰিখে ৰাতিপুৱা 9 বাজি কিমান মিনিটৰ পৰা যি সাঁথ আৰম্ভ হ'ব তাৰ আগতে বা আগৰ দিনাই তেওঁলোকে পানী তুলি ৰাখিব। সেই গোটেইকেইটা দিন তেওঁলোকে খোৱা বোৱাৰ পৰা আদি কৰি যিখিনি তেওঁলোকৰ প্ৰয়োজনীয় পানী প্ৰয়োজন হ'ব তেওঁলোকে সেইখিনি আকৌ নতুনকৈ নুঠায় আৰু সেইখিনি সময়তে তেওঁলোকে আকৌ ঠিক একেটাই কথা যে মা ধৰিত্ৰীক মাক কোনো ধৰণৰ তেওঁলোকে কষ্ট নিদিয়ে বুলি এইখিনি সময়ত ধাৰণা কৰি লোৱা হয়। আপোনালোকৰ গোসাঁই ঘৰত যিসকল লোকে সাঁথ পালন কৰিব তেওঁলোকৰ নিশ্চয় জানে যে এইখিনি সময়ত তেওঁলোকৰ ঘৰত ধূপ ধূনা চাকি বন্তি আদি কৰি কোনো ধৰণৰ শুভ অনুষ্ঠান আপোনালোকৰ গোসাঁই ঘৰত আপুনি নিশ্চয়কৈ নকৰে, বা যিসকল লোকে পালন কৰে তেওঁলোকক মই অনুৰোধ কৰিম যে বা তেওঁলোকক মই জনাবলৈ বিচাৰিম যে এইখিনি সময়ত আপোনালোকৰ গোসাঁই ঘৰ বন্ধ ৰাখিব। যদি আপোনাৰ ঘৰৰ গোসাঁই গৃহ আপোনাৰ ঘৰৰ পৰা আঁতৰত আছে বা ঘৰৰ একেবাৰে নিজৰ ঘৰটোৰ পৰা বাহিৰত, যেনেধৰণে আমাৰ গোসাঁই গৃহ আছে, অন্য ঠাইত গোসাঁই গৃহ আছে, তেওঁলোকৰ যি গোসাঁই গৃহ আছে ঘৰৰ পৰা বাহিৰত তেওঁলোকে দৰ্জা বন্ধ কৰি ৰাখিব। ভিতৰত যি গোসাঁই গৃহ আছে, যি চন্দ্ৰতাপ আছে, আপোনালোকৰ আসন আছে, যেনেধৰণে আছে তেনেধৰণে এইখিনি সময়ত থাকিব। আৰু যেতিয়ালৈকে অম্বুবাচী সেই সময়খিনি শুভ সময়খিনি বা সেই মা কামাখ্যাৰ ৰজস্বলা সময়খিনি পাৰ হৈ নাযায়, 25 তাৰিখলৈকে এইখিনি সময়ত ধাৰণ কৰা হৈছে এইবাৰ, তেতিয়ালৈকে তেওঁলোকৰ গোসাঁই গৃহ তাৰ তেনেকৈ ধৰণেই থাকিব। আৰু আজিকালি প্ৰায় সকলোৰে প্ৰায়বোৰ লোকৰ ঘৰতে নিজৰ গোসাঁই গৃহ তেওঁলোকৰ ঘৰৰ ভিতৰতে থাকে, এটা আছুতীয়া ৰুম থাকে বা গোসাঁই গৃহ হিচাপে এটা ধুনীয়াকৈ তেওঁলোকে বনাই কৰি লয় বা তেনেধৰণে তেওঁলোকে পালন কৰি আহিছে। গোসাঁই গৃহত তেনেকৈ চাকি বন্তি জ্বলায়। তেওঁলোকে যদি আপোনালোকৰ দৰ্জা আছে দৰ্জাখন মাৰি ৰাখিব, আৰু বহু লোকৰ গৃহত দৰ্জা নাথাকে তেওঁলোকে কি কৰিব যে এখন ৰঙা বা হালধীয়া কাপোৰেৰে আপোনাৰ গোসাঁই গৃহত যি ফটো আছে, যি মূৰ্তি আছে সকলো আপোনালোকে ঢাকি ৰাখিব, আৰু সেইকেইটা দিন আপোনালোকে চাকি বন্তি ধূপ নজ্বলাব। এইখিনি সময়ত এটা প্ৰশ্ন আহিছে যে কামাখ্যা মাত ধূপ চাকি জ্বলাবলৈ নাই, কামাখ্যা মন্দিৰত ধূপ চাকি জ্বলাবলৈ নাই। আচলতে কামাখ্যা মন্দিৰত এইখিনি সময়ত ধূপ চাকি বিভিন্নজনে জ্বলাব, কিন্তু মন্দিৰৰ দুৱাৰ বন্ধ থাকিব, আপুনি ধূপ চাকি জ্বলাই মাৰ আপুনি আশীষ ল'বলৈ যাব নোৱাৰে। গতিকে আপুনি চাকি বন্তি জ্বলালেও সেইখিনি আপুনি মায়ে সেইখিনি সময়ত অন্তত নাপায়, বা যিহেতু দৰ্জা বন্ধ থাকিব আপুনি মাক দৰ্শন কৰিব নোৱাৰে। ঠিক তেনেধৰণে আপোনাৰ গোসাঁই গৃহ যিহেতু বন্ধ থাকিব, আপুনি ধূপডাল জ্বলালেও সেয়া গোসাঁই গৃহলৈ আপোনাৰ নাযায়, সেইখিনি আপুনি ঘৰতে সুগন্ধিৰ বাবে আপুনি ধূপ ধূনা জ্বলাব পাৰিব, কোনো ধৰণৰ তাত কথা নাই। কিন্তু যেনেধৰণে গোসাঁই সেৱা কৰোঁ, গোসাঁই সেৱা কৰি তেখেতৰ ওচৰত প্ৰাৰ্থনা এভাগ গোৱা বা তেখেতৰ ওচৰত ঘোষা এভাগ গোৱা যিসকলে পালন কৰে তেওঁলোকে এইখিনি সময়ত কৰিব
কৰিব নালাগে। আৰু দ্বিতীয় কথাটো হ'ল যে বহুতে সুধি আছে যে হনুমান চালিচা পাঠ কৰিব পাৰিবনে নাই। হনুমান চালিচা পাঠ কৰিবনে নাই এই কথাটোক লৈ এটা ডাঙৰ কথা হৈ আছে যে হনুমান চালিচা আমি যিসকল লোকে হনুমান চালিচা জানো, যিসকলে হনুমান চালিচা পাঠ কৰোঁ, আমি মাতো, তেওঁলোকৰ মনত অন্য কোনো গান যিকোনো সময়ত আহি নাথাকে, কেৱল হনুমান চালিচাখন মনলৈ আহি থাকে যে হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ। এতিয়া মনলৈ আপুনি আহিছে, আপুনি ৰখাব নোৱাৰে নহয়। আপুনি হনুমান জয় হনুমান ভূত পিশাচ নিকট नहीं आवे महावीर जब नाम चुनावे नासे रोग हरे सब पीरा जपत निरंतर हनुमत বীৰা। আপোনাৰ আহিয়ে থাকিব, আপুনি গায়ে থাকিব। কিন্তু এইখিনি সময়ত মই যেনেধৰণে কৈছোঁ চাকি বন্তি জ্বলাই আপুনি সংকল্প পাঠ কৰিব নোৱাৰে। এইখিনি সময়ত আপুনি গোসাঁই গৃহত সোমাই হনুমান চালিচা পুথিখন লৈ আপুনি পাঠ কৰিব নোৱাৰে। আপুনি হনুমান চালিচা পাঠ কৰিব মানে হনুমান চালিচা এইখিনি সময়ত আওৰাইহে থাকিব। এনেধৰণে আপুনি হনুমান চালিচা পুথিখন লৈ বা কিতাপখন লৈ আপুনি গোসাঁই ঘৰৰ সন্মুখত চাকি ধূপ জ্বলাই আপুনি পাঠ কৰিব নালাগে। এইখিনিয়ে হৈছে মূল কথা। কেৱল হনুমান চালিচা বুলিয়ে নহয়, কোনো ধৰণৰ দেৱ দেৱতাৰ যি দুৰ্গা চালিচাই হওক বা অন্যান্য দেৱ দেৱতাক প্ৰাৰ্থনা কৰে যিসকলে পালন কৰোঁ, তেওঁলোকে এইখিনি সময়ত চাকি ধূপ ধূনা যিহেতু গোসাঁই গৃহত নজ্বলিব, আপোনালোকে তেনেধৰণে প্ৰাৰ্থনা এইখিনি সময়ত কৰিব নালাগে। কেৱল আপোনালোকে যদি ইচ্ছা কৰে এনেই মাতি থাকিব, কোনো কথা নাই, কিতাপখন লৈ পুথিখন লৈ কৰিব নালাগে। তাৰপিছত আপোনালোকে কি কৰিব, যেতিয়া আপোনাৰ হাত ভাঙিব সেইখিনি আপোনালোকে জানেই, মইনো কি ক'ম আৰু। আপোনালোকে জানেই কেনেধৰণে শুদ্ধি হোৱাৰ ছিষ্টেমটো আপোনালোকে জানেই যে কাপোৰ কানি সমস্ত ধুই মেলি আপুনি যিখিনি কাপোৰ এইখিনি সময়ত আছুতীয়াকৈ ৰাখিলে, সেইখিনি আকৌ এখন মানে কেৱল বস্ত্ৰ এখন পিন্ধি সেইখন ভিজা বস্ত্ৰ লৈ আপুনি সেই কাপোৰখিনি পিন্ধিব বা তেনেধৰণে ব্যৱহাৰ কৰিব। এই কথাখিনি আমি সকলোৱে জানো। তথাপি যিসকল লোকে নতুনকৈ আহিছে, তেওঁলোকে জানিব বিচাৰে, নতুনকৈ অম্বুবাচী পালন কৰিব বিচাৰিছে, তেওঁলোকে কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মূল কথাটো হ'ল যে গোসাঁই গৃহ আপোনাৰ বন্ধ থাকিব। আপুনি কোনো ধৰণৰ সংকল্প পাঠ হনুমান চালিচা পাঠ কৰিব এইখিনি সময়ত নালাগে। কোনো মন্দিৰ আপোনালোকে দৰ্শন কৰিব আচলতে এইখিনি সময়ত যাব নালাগে। এইখিনি সময়ত প্ৰায় মন্দিৰ বন্ধ থাকিব। মাই কামাখ্যা খোলা থাকিব, কিন্তু মূল দুৱাৰ বন্ধ থাকিব, আপোনালোকে নিশ্চয় জানে। কেৱল সাধনা কৰিবৰ বাবে হওক বা চাবৰ বাবে, মাৰ শক্তি অনুভৱ কৰিবৰ কাৰণে আপুনি যাব পাৰে। অন্যান্য দেৱ দেৱতাৰ মন্দিৰসমূহো প্ৰায় বন্ধই থাকিব। আৰু সেইখিনি সময়ত গাখীৰ খাব, দাড়ি চুলি নাকাটিব। তেনেধৰণে সহজ সহজ নিয়ম পালন কৰি আপুনি এই অম্বুবাচী নিয়মখিনি পালন কৰক। আপোনাৰ শুভ হ'ব। আপোনাক প্ৰত্যেকজন লোকৰ আচলতে শুভ মংগলময় হওক বুলি মই এই ভিডিঅ'খিনি বনাই থাকোঁ। আৰু আপোনালোকে ভাল পায় কাৰণেই মই আপোনালোকৰ কাৰণে এই পৰামৰ্শখিনি দিবৰ কাৰণে প্ৰস্তুত হৈ থাকোঁ। গতিকে আপোনালোক সকলো ভালে থাকিব। আপোনালোক সকলোৱে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। জয় শ্ৰী ৰাম।